Hello everyone, welcome to Exam Lab. আজি আমি ডিসকাস কৰিম নেশ্যনেল পাৰ্কছ এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম। আজি আমাৰ অসমতনো কিমানখন নেশ্যনেল পাৰ্ক আছে আৰু মোষ্ট ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ বিষয়ে আমি এই ভিডিঅ'টোত জানিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। Assam is located in the biodiversity-rich northeastern regions of India, with a varied ecosystem such as the grassland, tropical evergreen forest, deciduous forest, wetlands, riverine system, etc. And this unique ecology supports some of the rarest species and the wildlife flora and fauna. অসমত কেইখন টোটেল নেশ্যনেল পাৰ্ক আছে 7 নটিফাইড নেশ্যনেল পাৰ্ক এণ্ড 1 প্ৰপ'জ নেশ্যনেল পাৰ্ক চিখনা জুৱালাহু যিখনক এতিয়া নটিফাইড কৰি দিয়া হৈছে দেয়াৰ আৰ টোটেল 8 নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ এজ অফ নাও আপোনালোকে মনত ৰাখিব কাৰেণ্টলি অসমৰ নেশ্যনেল পাৰ্কৰ সংখ্যা হৈছে 8খন আৰু মোষ্ট ৰিচেণ্টখন নামটো কি হৈছে চিখনা জুৱালাহু এণ্ড 18 ৱাইল্ড লাইফ চেঞ্চুৰীজ ইন আসাম 18খন ৱাইল্ড লাইফ চেঞ্চুৰী আৰু 8খন নেশ্যনেল পাৰ্ক আছে আৰু 2 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা 1985 আৰু মানস 1985ত এইটো এটা মনত ৰাখিব মই কৈছোঁ যে দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে এইটো মই কিহৰ টাৰ্মছত কৈছোঁ নেচাৰেল আৰু হেইডুখন হৈছে কাজিৰঙা আৰু মানস আৰু এখন আমাৰ কালচাৰেল হেৰিটেজ সাইট আছে হেখন কি হৈছে চৰাইদেউ এতিয়ালৈকে আমি কি পঢ়িলো देयर आर 8 নেশ্যনেল পাৰ্কছ এণ্ড 18 ৱাইল্ড লাইফ চেঞ্চুৰীজ ইন আসাম আৰু কৈছোঁ যে মই টোটেল 3খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আছে তাৰ দুখন হৈছে নেচাৰেল হেখন হৈছে কাজিৰঙা আৰু মানস আৰু এখন হৈছে কালচাৰেল যিখন হৈছে কি চৰাইদেউ মৈদাম নেক্সট আমি জানিব লাগিব জিঅ'গ্ৰাফিকেল অভাৰভিউ মানে কিমাননো আছে আমাৰ টোটেল এৰিয়া হৈছে আসামৰ 78438 এইটো মনত ৰাখিব 78438 আৰু ফৰেষ্ট কভাৰ কিমান হৈছে তাৰ 28327 স্কয়াৰ কিলোমিটাৰ আৰু এইটো কিহৰ ওপৰত বেছ কৰি আছে ISFR ৰিপৰ্ট 2023 ISFR মানে কি ইণ্ডিয়া State of Forest Report 2023 আৰু total approximately 36.7% area forest cover agri আছে আমাৰ আসামৰ আৰু protected area coverage কিমান 5.5% of the geographical area আৰু মেজৰ ৰিভাৰ আমি জানোই সকলোৱে ব্ৰহ্মপুত্ৰ বৰাক সোৱণশিৰি মানস ধনশিৰি আৰু বহুতখিনি আছে এটসেট্ৰা আৰু ক্লাইমেট জোনছ কেনেকুৱা হয় ট্ৰপিক্যাল মনসুন হেভি ৰেইনফল হয় আমাৰ মনসুনত সাপোৰ্টছ লছ ফৰেষ্ট এণ্ড দ্য ৱেটলেণ্ডছ নেক্সট আমি জানিম নেশ্যনেল পাৰ্ক গিখনৰ বিষয়ে ডিটেইলছত তাত কি পোৱা যায় কোন চনতনো এষ্টাব্লিছ হৈছিল সকলো নেশ্যনেল পাৰ্ক ফাৰ্ষ্ট হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এষ্টাব্লিছ হৈছিল 1974ত লোকেশ্যন কি ডিষ্ট্ৰিক্টত পৰে আমাৰ গোলাঘাট নগাঁও শোণিতপুৰ আৰু বিশ্বনাথ মনত ৰাখিব আৰু কি ফাউনাকেইটা কি হয় বিগ 5 কি হয় ওৱান হৰ্ন ৰাইনোজ টাইগাৰ্ছ এলিফেণ্ট ৱাইল্ড বাফেলো আৰু স্ৱাৰ্ম ডিয়েৰ আৰু এই সকলোখিনি একেলগে কি বুলি কয় বিগ 5 বুলি কোৱা হয় আৰু ইয়াৰ ইউনেস্কো সাইট কেতিয়া ঘোষণা কৰা হৈছিল 1985ত আৰু টাইগাৰ ৰিজাৰ্ভ হয় এখন কেতিয়াৰ পৰা 2006ৰ পৰা নেক্সট মানস নেশ্যনেল পাৰ্ক কেতিয়া এষ্টাব্লিছ কৰা হৈছিল নেশ্যনেল পাৰ্ক হিচাপে 1990ত আৰু কোনকেইটা লোকেশ্যনত পৰে বাক্সা আৰু চিৰাং ডিষ্ট্ৰিক্টত কি ফাউনা কি পোৱা যায় টাইগাৰ গোল্ডেন ৰংগুৰ পিগমি হক আৰু এলিফেণ্ট ইয়াৰ বাহিৰেও বহুতখিনি পোৱা যায় কিন্তু এইখিনি মোষ্ট ইম্পৰ্টেণ্টলি পোৱা যায় আৰু স্পেচিয়েল নোট কি হয় ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট কেতিয়া ঘোষণা কৰিছিলে 1985ত মনত ৰাখিব দুইখন নেশ্যনেল পাৰ্কে 1985তে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছিল আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ সিন্স 1989 হিচাপে ঘোষণা কৰা হৈছিল আৰু ট্ৰান্সবাউণ্ডাৰী উইথ দ্য ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে নেক্সট থাৰ্ডখন কি হৈছে নামেৰি নেশ্যনেল পাৰ্ক 1998ত আৰু কোনখন ডিষ্ট্ৰিক্টত পৰে শোণিতপুৰ ডিষ্ট্ৰিক্ট ইয়াত কি পোৱা যায় হোৱাইট উইং উড্ডাক মানে কি আমি ইয়াক আৰু কি বুলি কওঁ দেওহা এলিফেণ্ট লিঅ'পাৰ্ড চাম্বাৰ এটসেট্ৰা বাৰ্ড ৱাচিং হটস্পট আৰু বৰ্ডাৰিং অৰুণাচল প্ৰদেশ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে মনত ৰাখিব অৰুণাচল প্ৰদেশৰ লগত নেক্সট ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক 1999ত কৰা হৈছিলে লোকেশ্যন পৰে তিনচুকীয়া আৰু ডিব্ৰুগড় দুখন ডিষ্ট্ৰিক্টৰ মাজত আৰু ইয়াত পোৱা যায় ফেৰেল হৰ্চ ৰিভাৰ ডলফিন আৰু কেপ্ট লংগুৰ ৰিভাৰাইন এণ্ড ৱেটলেণ্ড ইক'চিষ্টেম নেক্সট ওৰাং নেশ্যনেল পাৰ্ক এইখনো কেতিয়া কৰা হৈছিলে 1999ত আৰু কোনকেইখন ডিষ্ট্ৰিক্টত পৰে দৰং আৰু শোণিতপুৰ ইয়াত কি পোৱা যায় ৰাইনো টাইগাৰ এলিফেণ্ট আৰু হক ডিৰ আৰু এইখনক কি বুলি কোৱা যায় মিনি কাজিৰঙা বুলি কোৱা যায় কাক কোৱা যায় মিনি কাজিৰঙা বুলি ওৰাঙক সেইটো মনত ৰাখিব ওৰাং ইজ কল্ড দ্য মিনি কাজিৰঙা
কিয় কোৱা যায় ডিউ টু দ্য চিমিলাৰ বায়'ডাইভাৰ্চিটি নেক্সট ৰাইমনা নেশ্যনেল পাৰ্ক এইখনক কেতিয়া ঘোষণা কৰা হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে 2021ত কোন ডিষ্ট্ৰিক্টত পৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু ইয়াত কি পোৱা যায় গল্ডেন লেংগুৰ এলিফেণ্ট আৰু হৰ্ণবিল নেক্সট দিহিং পাটকাই নেশ্যনেল পাৰ্ক 2021তে ঘোষণা কৰা হৈছিলে কোনকেইখন ডিষ্ট্ৰিক্টত পৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া ইয়াত কি পোৱা যায় হলং গিবন ক্লাউডেড লিঅ'পাৰ্ড আৰু ফ্লাইং স্কুৱেৰেল আছামছ অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক ৰিচ ইন দ্য এণ্ডেমিক ফ্ল'ৰা এণ্ড ফাউনা চ' অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক কোনখন হৈছে দিহিং পাটকাই এণ্ড দ্য লাষ্ট এণ্ড দ্য মষ্ট ৰিচেণ্ট ওৱান কি হৈছে চিখনা জোৱালাহু নেশ্যনেল পাৰ্ক এইখন কেতিয়া নটিফাইড কৰা হৈছে 2025তে কৰা হৈছে এইটো চনত আৰু কোনখন ডিষ্ট্ৰিক্টত পৰে চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু ইয়াত কি পোৱা যায় ৰিভাৰ এণ্ড বাৰ্ডছ একুৱাটিক ফাউনা এক্সেট্ৰা চ' এতিয়ালৈকে আমি কি পালোঁ আকৌ এবাৰ ৰিভাইজ কৰি লওঁ কাজিৰঙা নেশ্যনেল পাৰ্কখন কেতিয়াৰ পৰা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে 1985ত আৰু ইয়াত কি পোৱা যায় বিগ 5 এনিমেলছ পোৱা যায় বিগ 5 এনিমেলছকেইটা কি হয় আমি আকৌ ৰিভাইজ কৰিম নেক্সট আছিলে আমাৰ মানস নেশ্যনেল পাৰ্ক আৰু এইখনকো 1985তে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিলে নেক্সট আছিলে ওৰাঙক আমি আৰু কি বুলি কওঁ মিনি কাজিৰঙা বুলিও কওঁ নেক্সট আছিলে আমাৰ নামেৰীৰ আমি কি পাওঁ দেওহাঁহ পাওঁ ডিব্ৰু চৈখোৱাখনত আমি কি পাওঁ ডিব্ৰু চৈখোৱাত আমি পাওঁ ফেৰেল হৰ্চেছ মানে কি আছিলে বনৰীয়া ঘোঁৰা আৰু দিহিং পাটকাইখন আমাৰ কি হয় অনলি ৰেইন ফৰেষ্ট নেশ্যনেল পাৰ্ক আই হোপ আপোনালোকৰ ইমানখিনিলৈকে মনত ৰখি গৈছে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব নেক্সট কি পইণ্টকেইটা আকৌ আমি ৰিমেম্বাৰ কৰি লওঁ কাজিৰঙাৰ বিগ 5 এনিমেলছখিনি কি হয় ইণ্ডিয়ান ওৱান হৰ্ণ ৰাইনো ৱৰ্ল্ডছ হাইয়েষ্ট পপুলেশ্যন পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্কত মনত ৰাখিব হাইয়েষ্ট পপুলেশ্যন নেক্সট ৰয়েল বেংগল টাইগাৰ ৰিজাৰ্ভ চিন্স 2006ৰ পৰা হয় এছিয়াটিক এলিফেণ্ট ৱাইল্ড ৱাটাৰ বাফেলো আৰু ইষ্টাৰ্ণ স্বাৰ্ম ডিয়াৰ আৰু এই গোটেই 5টা এনিমেলছক একেলগে মিলি কি বুলি কোৱা যায় বিগ 5 এনিমেলছ যিখিনি ক'ত পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্কত ত' কাজিৰঙা নেশ্যনেল পাৰ্ক বিগ 5 এনিমেলছ আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985ৰ পৰা নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট মনত ৰাখিব আৰু বেষ্ট এণ্টি প'চিং মডেল হয় মানসত অনলি পাৰ্ক ইন দ্য আছাম উইথ দ্য টাইগাৰ এলিফেণ্ট পিগমি হক এণ্ড গল্ডেন লেংগুৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট 1985ৰ পৰাই দিহিং পাটকাই আছাম চ'ল ৰেইন ফৰেষ্ট ইন নেশ্যনেল পাৰ্ক দিহিং পাটকাই কি হয় ৰেইন ফৰেষ্ট হয় সেইটো মনত ৰাখিব কেনেকৈ মনত ৰাখিব দিহিং পাটকাই ইয়াত পাটকাইটো পি ষ্টাৰ্ট হৈছে ন আৰু আৰটো তলত এটা লাইন দিলে ষ্টাৰ্ট হয় ন চ' ৰেইন ফৰেষ্ট হয় দিহিং পাটকাই আমি এতিয়ালৈকে অসমৰ 8খন নেশ্যনেল পাৰ্কৰ বিষয়ে পঢ়িলোঁ আৰু মষ্ট ৰিচেণ্ট ওৱানখন আছিলে চিখনা জোৱালাহু নেশ্যনেল পাৰ্ক নেক্সট আমি আজি পঢ়িম মেজৰ ৱাইল্ড লাইফ চেঞ্চুৰীজ মানে যোনখিনি মষ্ট ইম্পৰ্টেণ্ট হয় আৰু যিবিলাকত কিছুমান বহুত ইম্পৰ্টেণ্ট এনিমেলছ পোৱা যায় যাৰ কাৰণে সেই ৱাইল্ড লাইফ চেঞ্চুৰীখন ফেমাছ আমি সেইখন পঢ়িম মাত্ৰ চ' ফাৰ্ষ্ট আছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত পৰে মৰিগাঁও ডিষ্ট্ৰিক্টত স্পেচিয়েল স্পেচিছ কি পোৱা যায় ৰাইন'চৰাছ পোৱা যায় কিন্তু কি হয় ইয়াত হায়েষ্ট ৰাইনো ডেঞ্চিটি গ্ল'বেলি হয় মনত ৰাখিব পবিতৰাত কি হয় হায়েষ্ট ৰাইনো ডেঞ্চিটি আছে হায়েষ্ট পপুলেশ্যন পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্কত কিন্তু হায়েষ্ট ডেঞ্চিটি হয় মানে ঘনত্ব কিমান এটা এলেকাত কিমান বেছিকৈ ৰাইন'ছ থাকিব পাৰে সেইটো ক'ত পোৱা যায় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী এইখন কোনটো ডিষ্ট্ৰিক্টত পোৱা যায় কোকৰাঝাৰ আৰু ধুবুৰী ইয়াত কিহৰ কাৰণে বিখ্যাত এইটো গল্ডেন লংগুৰ আৰু কি অনলি ছেকেণ্ড হেবিটেট অফ গল্ডেন লংগুৰ আফটাৰ দ্য ভূটানৰ পিছত অকল ক'ত পোৱা যায় চক্ৰশিলা গল্ডেন লংগুৰ পোৱা যায় নেক্সট বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত পোৱা আছে ওদালগুৰি আৰু ইয়াৰ কিহৰ কাৰণে বিখ্যাত এইটো পিগমিহকৰ কাৰণে বৰনদী পিগমিহকৰ কাৰণে আৰু ক'ত আছে নিয়াৰ ভূটান হাই বায়'ডাইভাৰ্চিটি জ'ন নেক্সট হলংবাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী কোন ডিষ্ট্ৰিক্টত আছে যোৰহাটত ইয়াত কি পোৱা যায় হলক গিবন পোৱা যায় প্ৰত্যেকটো এক্সামতে কিন্তু এই ৱাইল্ড লাইফ চেঞ্চুৰীবিলাকৰ লোকেশ্যন বা তাহাঁতৰ ইম্পৰ্টেণ্ট বা মষ্ট ফেমাছ স্পেচিছটোৰ বিষয়ে সোধেই চ' আপোনালোকে এইখিনি ভালদৰে মনত ৰাখি যাব নেক্সট বৰজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী কোন ডিষ্ট্ৰিক্টত পৰে তিনিচুকীয়া ইয়াত কি পোৱা যায় কেপ্ট লংগুৰ আৰু জংগল কেট নেক্সট লাওখোৱা বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত পৰে নগাঁও আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত মেইনলি নগাঁও ডিষ্ট্ৰিক্টতে পৰে ইয়াত কি পোৱা যায় ৱাইল্ড বাফেলো আৰু স্বাৰ্ম ডিয়াৰ আৰু এইটো কি হয় কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ বাফাৰ এক্সপানশ্যনেই হয় নেক্সট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত পৰে ইয়াত কি হৈছে শ্ল' লৰিছ পোৱা যায় আৰু এমং দ্য অল্ডেষ্ট চেঞ্চুৰীজ ইন আছাম চিন্স 1952 এইখন কিমান চনৰ পৰা আছে 1952ৰ পৰা আছে নেক্সট
দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী কোন ডিষ্ট্ৰিক্টত পৰে গোলাঘাট ডিষ্ট্ৰিক্টত ইয়াত কি পৰে এছিয়াত এলিফেণ্ট আৰু লিঅ'পাৰ্ডত ডেন্স ট্ৰপিকেল ফৰেষ্ট জ'ন হয় এখন চ' এতিয়ালৈকে কি পালোঁ আমি আকৌ ৰিভাইজ কৰি লওঁ পবিতৰা আছিলে ফাৰ্ষ্ট পবিতৰা কিহৰ কাৰণে ফেমাছ হয় হায়েষ্ট ডেঞ্চিটি অফ ৰাইনো হায়েষ্ট ডেঞ্চিটি হয় কিন্তু মনত ৰাখিব ডেঞ্চিটি পপুলেশ্যন হয় কাজিৰঙা আৰু ডেঞ্চিটি হয় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট আমি চাইছিলোঁ চক্ৰশিলা চক্ৰশিলাত কি আছিলে গল্ডেন লংগুৰ মানে সোণালী বান্দৰ আৰু আছিলে বৰনদী বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী কিহৰ কাৰণে পিগমিহকৰ কাৰণে আৰু হলংপৰ গিবন অভয়াৰণ্য কিহৰ কাৰণে হলক গিবনৰ কাৰণে ফেমাছ হয় যিখন যোৰহাট ডিষ্ট্ৰিক্টত আছে নেক্সট আৰু এডিশ্যনেল কেইখনমান ৱাইল্ড লাইফ চেঞ্চুৰী আমি লোকেশ্যনটো চাই থওঁ সোণাইৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী এখন ক'ত পৰে শোণিতপুৰ নামটোৰে মনত ৰাখিব পাৰি শোণিতপুৰ আৰু সোণাইৰূপাই দুইটা একেই চৰ পৰা ষ্টাৰ্ট হয় নেক্সট বৰদৈপম বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী কামৰূপ ডিষ্ট্ৰিক্টত পৰে এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আমচাং ক'ত পৰে কামৰূপ নিয়াৰ গুৱাহাটী চিটি হয় আৰু পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে শিৱসাগৰ ডিষ্ট্ৰিক্টত এইখন এখন কি হয় বাৰ্ড চেঞ্চুৰী হয় আপোনালোকে নাম দুটা মনত ৰাখিব আমচাং ক'ত পৰে কামৰূপত আৰু পানীদিহিং ক'ত পৰে শিৱসাগৰ ডিষ্ট্ৰিক্টত এখন কি হয় বাৰ্ড চেঞ্চুৰী হয় চ' কুইকলি ৰিভিজন কৰোঁ আমাৰ টোটেল নেশ্যনেল পাৰ্ক কিমান হয় 8 ৰিচেণ্ট মষ্টখন হয় না জুৱালাহু নেশ্যনেল পাৰ্ক নেক্সট টোটেল ৱাইল্ড লাইফ চেঞ্চুৰী কিমান হয় 18 ইউনেস্কো নেচাৰেল হেৰিটেজ চাইট হয় কাজিৰঙা 1985 আৰু মানসো 1985 আৰু কালচাৰেল হয় এখন সেইখন আছে চৰাইদেউ হায়েষ্ট ৰাইনো ডেঞ্চিটি ক'ত পোৱা যায় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী হায়েষ্ট নাম্বাৰ মানে পপুলেশ্যন অফ ৰাইনোছ ক'ত পোৱা যায় কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু অনলি ৰেইন ফৰেষ্ট কোনখন হয় দিহিং পাটকাই অনলি এপ ইন ইণ্ডিয়া কি হলক গিবন কিখন ক'ত পোৱা যায় হলংপাৰ গিবন অভয়াৰণ্য যিখন যোৰহাট ডিষ্ট্ৰিক্টত আছে বাৰ্ডিং পেৰাডাইজ বুলি কোনখনক জনা যায় নামেৰি নেশ্যনেল পাৰ্ক আৰু পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী আৰু গল্ডেন লাংগুৰ ক'ত পোৱা যায় মানস নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত মানস নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক আৰু চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী চ' এইখিনিয়ে আছিলে আমাৰ অসমৰ নেশ্যনেল পাৰ্ক আৰু মষ্ট ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেঞ্চুৰী কেইখনৰ বিষয়ে আই হোপ আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ল ভিডিঅ'টো যদি আপোনালোকে ভাল পালে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব এনেকুৱা নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে ইয়াৰ আগতে মই NEP 2020 ডিছকাছ কৰি থৈছোঁ আৰু SDG 17টা আমাৰ যিটো SDG আছে সেইখিনিক মই নেমনিক্সৰ সৈতে দিম মানে যাতে আপোনালোকে অতি সোনকালে মনত ৰাখিব পাৰে সেই দুটা ভিডিঅ' আছে আপোনালোকক মই হাইলি ৰিকমেণ্ড কৰিম যে প্লেলিষ্টত গৈ মোৰ সেইকেইটা ভিডিঅ' চেক কৰে আজিৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং